ৰাতিপুৱাৰে পৰা মোৰ খালি নাৰিকল দিয়া পিঠা খাবৰ মন। মানে কেতিয়াবা এপাহ নালাগেনে বাৰু, বহুত খাবৰ মন যায়, কিন্তু সেই সময়তে যদি খাব পোৱা নাযায় তেতিয়াহ'লে পিছত খাই মানে ভাল নালাগে আৰু হেঁপাহটো নোহোৱা হ'লে। সেইটো কাৰণে আমাৰ ঘৰত শুকাই থোৱা ধান আছিলে, কিন্তু সময় সুবিধা নিমিলাৰ বাবে মিলত যাব হোৱা নাছিলে কোনো। তাৰপিছতে বনি ধান শুকাই থোৱা আছিলে, চাউল পানী অনা নাছিলে। তাৰপিছতে মোৰ যিহেতু খাব বহুত মন গৈ আছিলে, সেইটো কাৰণে মই হেৰি কৰিছোঁ, মই ঢেঁকীতে ধান কেইটামান পানী কিনে চাউল উলিয়াই লৈ পিঠাগুড়ি খুন্দিছোঁ। আকৌ পিঠাগুড়ি খুন্দি উঠি মই নাৰিকল পিঠা বনাইছোঁ। মানে কেতিয়াবা খাব বহুত মন নাযায়নে বাৰু, ঠিক তেনেকৈ মোৰো আজি মন গ'ল, সেইটো কাৰণে বনালোঁ। কিন্তু মই ভালদৰে বনাব নাজানো, ক'ব গ'লে চেষ্টা কৰি আছোঁ বনাবৰ কাৰণে। আগতে ঘৰত ইমান এটা বনোৱা নাছিলোঁ, বা ইয়াতে আহি মা আৰু বাইদেৱে বনায়। তাৰপিছত অলপ অলপ এতিয়া শিকিছোঁ। ভাল নহয়, একদম পূৰা ডাঙৰ ডাঙৰ হয়, মানে বেলেগ ধৰণৰ হয় আৰু ইমান এটা ভাল নহয়। হ'লেও চেষ্টা এটা কৰি আছোঁ, যিহেতু চেষ্টাৰ অসাধ্য বোলে একো নাই, সেইটো কাৰণে চেষ্টা কৰিছোঁ। আৰু তিল পিঠা বা নাৰিকল দিয়া পিঠা কোনে কোনে খাই ভাল পায়? মই খাই ভাল পাওঁ, হ'লে কিন্তু বহুত মই খাব নোৱাৰোঁ। তিল পিঠাটোতকৈ মই নাৰিকল দিয়া পিঠাটো বেছি ভাল পাওঁ। আৰু মই নাৰিকলখিনি ভাজোঁতে মই মানে গুৰ মিঠাই আছিলে, সেয়াও অকণমান দিছোঁ, সেইটো কাৰণে পূৰা ৰংচীয়া দেখা হৈ আছে ইয়াৰ পৰা। সেইটো মিঠা হ'বৰ কাৰণে অকণমান, বহুত দিয়া নাই, অকণমান দি দিছোঁ, কালাৰো আহক আৰু লগতে মিঠাও হওক, এনেকৈ দি দিছোঁ। আৰু খাবৰ কাৰণে ভাল হৈছে বাৰু। আৰু পিঠা পুৰি থকা অৱস্থাতে মোৰ মানে আগতে কোৱা নাছিলে যে তেওঁলোক আহিব, এনেকৈ আলহী আহি পেলাই আকৌ মই পিঠাখিনি বনাব থৈ কিনে যিখিনি আধা বনোৱা হৈছিলে সেইখিনিৰে আকৌ তেওঁলোকৰ চাহ খুৱাইছোঁ, খুৱাই খেদাই দিছোঁ। আৰু এনেকৈ ভালো লাগে দিয়কচোন, যিহেতু একো পৰ্বও নাছিলে, একো নাছিলে, মোৰ মন যোৱাৰ কাৰণেহে মই পিঠাখিনি পুৰিছিলোঁ। তাৰপিছত আকৌ যেতিয়া আলহীয়ে খাব পালে তেতিয়া আৰু মনটো ভাল লাগি গ'ল। আৰু ঠিক তেনেদৰে দুখনমান মাহঁতৰ ঘৰলৈকেও দি পঠালোঁ, যিহেতু মায়েও খাব তেনেকৈ নাপায়।